নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী আৰু মোৰ বন্ধু বান্ধৱীসকল আহম ক্লাছেছ ইউটিউব চেনেলত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি মই এইটো ভিডিঅ'ৰ যোগেদি লৈ আহিছোঁ তোমালোকৰ কাৰণে অষ্টম শ্ৰেণীৰ পাঠ্যপুথি ইতিহাস আৰু ৰাজনীতি বিজ্ঞান। পাঠটোৰ নাম হ'ল আমাৰ 1857 চনৰ বিদ্ৰোহ। আমাৰ 1857 চনত যিবিলাক যুদ্ধ হৈছিল, বিদ্ৰোহ হৈছিল, এই বিষয়ে তোমালোকৰ এই পাঠটোত থকা অন্তৰ্ভুক্ত গোটেইখিনি কোৱেশ্চন তোমালোকৰ কাৰণে অতি সহজ আৰু অতি চমুকৈ লৈ অহা হৈছে। ক নম্বৰত দিয়া আছে, কেতিয়াৰ পৰা ভাৰতবৰ্ষখন সম্পূৰ্ণৰূপে ইংৰাজৰ উপনিৱেশত পৰিণত হ'ল? আমাৰ ভাৰতবৰ্ষখন কেতিয়াৰ পৰা ইংৰাজৰ অধীনত গৈছিল? উত্তৰত দিয়া আছে, অষ্টদশ শতিকাৰ দ্বিতীয় ধাৰত ভাৰতবৰ্ষখন সম্পূৰ্ণৰূপে ইংৰাজৰ উপনিৱেশত পৰিণত হ'ল। খ নম্বৰত দিয়া আছে, কোন গভৰ্ণৰ জেনেৰেলৰ শাসনকালত এছাম দেশীয় ৰজাৰ ৰাজকীয় মৰ্যাদা উপাধি পেঞ্চন আদি কাঢ়ি লোৱা হৈছিল? কোনজন গভৰ্ণৰ জেনেৰেলৰ শাসনত আমাৰ ৰজাবিলাকৰ যে পেঞ্চন সুবিধা আছিল সেইবিলাক কাঢ়ি লৈছিল? উত্তৰত দিয়া আছে, লৰ্ড ডেলহাউছিৰ শাসনকালত এছাম দেশীয় ৰজাৰ ৰাজকীয় মৰ্যাদা উপাধি পেঞ্চন আদি কাঢ়ি লৈছিল। উত্তৰত হ'ব আমাৰ লৰ্ড ডেলহাউছিৰ শাসনকালত ৰজাবিলাকৰ পেঞ্চনৰ অধিকাৰ কাঢ়ি লৈছিল। গ নম্বৰ, 1857 চনৰ চিপাহী বিদ্ৰোহৰ প্ৰথম শ্বহীদ কোন আছিল? 1857 চনৰ চিপাহী বিদ্ৰোহৰ প্ৰথম শ্বহীদ মংগল পাণ্ডে আছিল। এইটো খুবেই ইম্পৰ্টেণ্ট তোমালোকৰ কাৰণে, তোমালোকে চাই ল'বা। ঘ নম্বৰত দিয়া আছে, মণিৰাম দেৱানৰ সৈতে কোনজন নেতাক ফাঁচি দিয়া হৈছিল? আমাৰ যে মণিৰাম দেৱান আছে তেওঁৰ লগত আৰু কাক ফাঁচি দিছিল? উত্তৰত দিয়া আছে, মণিৰাম দেৱানৰ সৈতে পিয়লি বৰুৱাক ফাঁচি দিয়া হৈছিল। মণিৰাম দেৱানৰ লগত আমাক পিয়লি বৰুৱাক ফাঁচি দিছিল। নম্বৰত দিয়া আছে, অসমৰ কৃষক বিদ্ৰোহসমূহ কোনে পৰিচালনা কৰিছিল? অসমৰ কৃষক যিবিলাক আন্দোলন আছিল এইবিলাক কোনে পৰিচালনা কৰিছিল? উত্তৰত দিয়া আছে আমাৰ অসমৰ কৃষক বিদ্ৰোহসমূহ ৰাইজ মেলসমূহে পৰিচালনা কৰিছিল। 2 নম্বৰত দিয়া আছে, ক অংশৰ লগত খ অংশ মিলোৱা। ইয়াতে কিছুমান বাক্য দিয়া আছে, সেইবিলাক কোনটো কাৰ লগত মিল আছে তোমালোকে লিখিবা। মই ডাইৰেক্ট ইয়াত উত্তৰত আহিছোঁ, তোমালোকে প্ৰশ্নখিনি কিতাপত আছে চাই ল'বা। ক নম্বৰত দিয়া আছে 1856 চনৰ আইন, এইটো আমাৰ সাগৰ যাত্ৰা বাধ্যতামূলক কৰা। খ নম্বৰত দিয়া আছে 1857 চনৰ 29 মাৰ্চ, এইটো হ'ব মংগল পাণ্ডেৰ সামৰিক বিষয়াৰ আক্ৰমণ। গ নম্বৰত দিয়া আছে 1857 চনৰ ভাৰতৰ শাসনভাৰ ৰাণী ভিক্টৰিয়াৰ অধীনত। তাৰপিছত 1828 চনৰ গোমধৰ কোঁৱৰৰ বিদ্ৰোহ। 1861 চনত আমাৰ ফুলগুৰি ধবা হৈছিল, ফুলগুৰিৰ বিদ্ৰোহ হৈছিল। 3 নম্বৰত দিয়া আছে আমাৰ শুদ্ধ উত্তৰ নিৰ্ণয় কৰা। অৰ্থনৈতিক, সামাজিক, ৰাজনৈতিক, সামৰিক, ধৰ্মীয় আদি নানা কাৰণত চিপাহী বিদ্ৰোহৰ সূত্ৰপাত হৈছিল। এইটো কথা আমাৰ শুদ্ধ। খ নম্বৰত দিয়া আছে 1857 চনৰ চিপাহী বিদ্ৰোহৰ তৎকালীন কাৰণটো আছিল মংগল পাণ্ডেৰ ফাঁচি। এইটো আমাৰ হ'ব অশুদ্ধ। গ নম্বৰত দিয়া আছে 1857 চনৰ বিদ্ৰোহত বাহাদুৰ শ্বাহ দ্বিতীয়ক ভাৰতবৰ্ষৰ সম্ৰাট বুলি ঘোষণা কৰিছিল। এই বাক্যশাৰী আমাৰ হ'ব অশুদ্ধ। তাৰপিছত ঘ নম্বৰত দিয়া আছে, মণিৰাম দেৱানে পূৰ্ণানন্দ সিংহক আহোমৰ শাসনভাৰ দিবলৈ ইংৰাজক আবেদন জনাইছিল। ইয়াৰ উত্তৰটো হ'ব আমাৰ অশুদ্ধ। নম্বৰত দিয়া আছে 1861 চনৰ জানুৱাৰীত ৰঙিয়া, নলবাৰী আৰু বৰমাত খাজানা বৃদ্ধিৰ প্ৰতিবাদত কৃষকে বিদ্ৰোহ কৰিছিল। ইয়াৰ উত্তৰটো আমাৰ শুদ্ধ। তাৰপিছত আমাৰ 4 নম্বৰত দিয়া আছে চমু টোকা লিখা মণিৰাম দেৱান। মণিৰাম দেৱানৰ বিষয়ে আমাক ইয়াত 4-5 শাৰীমান
চমু টকা লিখিবলৈ কৈছে আমাৰ এইবিলাক বেছি মাৰ্কৰ নাহে 3 মাৰ্কৰ আহে তোমালোকৰ এক্সামত এইটো খুবেই মনিৰাম দেৱানটো খুবেই ইম্পৰ্টেণ্ট আছে তোমালোকে মুখস্থ কৰি ল'বা অতি সহজকৈ দিয়া আছে উত্তৰ দিয়া আছে 1857 চনৰ বিদ্ৰোহত অসমৰ যি ভূমিকা তাৰ নয়ন আছিল মনিৰাম দত্ত বৰভাণ্ডাৰ বৰুৱা দেৱান চমুকৈ মনিৰাম দেৱানৰ আৰ নাম কি আছিল বৰভাণ্ডাৰ বৰুৱা দেৱান মনিৰাম দেৱান চতুৰ আৰু ৰাজনৈতিক তথা প্ৰশাসনিক দক্ষতা সম্পন্ন ব্যক্তি আছিল আৰম্ভণিতে তেওঁ এজন ইংৰাজ অনুৰাগী আছিল যদিও ইংৰাজৰ বৈষম্যমূলক নীতিৰ নিজেই এজন ভক্তভোগী হোৱাত হেতুকে শেষলৈ ইংৰাজৰ বিদ্বেষী হৈ পৰে মনিৰাম দেৱানে ইংৰাজৰ অধীনৰ দেৱানৰ চাকৰি ইস্তফা দি যোৰহাটৰ ওচৰৰ চিনেমৰা আৰু চেলেঙত নিজাকৈ দুখন চাহ বাগিচা খুলি প্ৰথমে অসমীয়া তথা ভাৰতীয় চাহ খেতিয়ক হিচাপে প্ৰতিষ্ঠা লাভ কৰে ভাৰতীয় বা অসমৰ ভিতৰত কোনে প্ৰথমে চাহ খেতি আৰম্ভ কৰিছিল এনসাৰটো হ'ব ইয়াত মনিৰাম দেৱান মনিৰামৰ এই ব্যৱসায় সহজভাৱে নলয় ইংৰাজে তেওঁক বিভিন্ন প্ৰকাৰে হাৰাশাস্তি কৰিবলৈ আৰম্ভ কৰিলে তাৰ পিছত আমাৰ দিয়া আছে খ নম্বৰত ফুলগুৰি দেৱা ফুলগুৰিৰ বিদ্ৰোহ উত্তৰ দিয়া আছে 1857 চনৰ চিপাহী বিদ্ৰোহৰ ঘাটি পুৰাবলৈ সাধাৰণ জনতা আৰু কৃষকৰ ওপৰত অন্যায়ভাৱে ন কৰ আৰোপ কৰিবলৈ আৰম্ভ কৰিছিল ইয়াৰ পৰিণতিত সাধাৰণ খাটি খোৱা ৰাইজৰ নিৰ্বাসন কৰাটো দুৰ্বিষহ হৈ পৰিছিল এনে এক পৰিস্থিতিতে অসমৰ প্ৰথমটো কৃষক বিদ্ৰোহ 1861 চনত ফুলগুৰিত সংগঠিত হৈছিল ইয়াক ফুলগুৰি ধেৱা বুলি জনা যায় এই কৃষক বিদ্ৰোহটো সমাজৰ সুখীয়া লোকৰ দ্বাৰা গঠিত ৰাইজ মেলৰ দ্বাৰা পৰিচালিত হৈছিল ইংৰাজৰ প্ৰশাসনৰ বিৰুদ্ধে জাতি ধৰ্ম নিৰ্বিশেষে সকলো শ্ৰেণীৰ লোকে এই বিদ্ৰোহত অংশগ্ৰহণ কৰিছিল গ নম্বৰত দিয়া আছে আমাৰ চিপাহী বিদ্ৰোহৰ তৎকালীন কাৰণসমূহ চিপাহী বিদ্ৰোহৰ আমাৰ তৎকালীন কাৰণবিলাক কি আছিল উত্তৰ দিয়া আছে তৎকালীন কাৰণ 1857 চনৰ বিদ্ৰোহৰ তৎকালীন কাৰণটো আছিল এনফিল্ড ৰাইফলৰ গুলিৰ ব্যৱহাৰ এই বিধি গুলি বন্দুকত ভৰোৱাৰ আগতে দাঁতেৰে কামুৰি পেকেটটো এৰুৱাব লাগিছিল গুলিসমূহত চৰ্বিজাতীয় পদাৰ্থ মিহলাই দিয়া হৈছিল হঠাতে গজোৱা ওলাল যে এই সংমিশ্ৰণ গাহৰি আৰু গৰুৰ চৰ্বিৰে তৈয়াৰী গাহৰি মুছলমানসকলৰ আৰু গৰু হিন্দুৰ অভক্ষৰ বাবে ভাৰতীয় সৈন্যই ইয়াক ব্যৱহাৰ কৰিবলৈ অনিচ্ছা প্ৰকাশ কৰিলে তেওঁলোকৰ বিশ্বাস দৃঢ় হৈছিল যে এই কাৰ্যৰ দ্বাৰা ইংৰাজে দেশীয় চিপাহীসকলৰ ধৰ্ম নষ্ট কৰিবলৈ বিচাৰিছে 5 নম্বৰত দিয়া আছে আমাৰ চিপাহী বিদ্ৰোহৰ কাৰণবোৰক কেইভাগে বিভক্ত কৰিব পাৰি যিকোনো এটা কাৰণৰ বিষয়ে চমুকৈ লিখা তাৰ পিছত আমাৰ 6 নম্বৰত দিয়া আছে লৰ্ড ডেলহাউছিৰ নীতিসমূহ চিপাহী বিদ্ৰোহৰ বাবে কিমান দূৰ জগৰীয়া বুলি ভবা লিখা উত্তৰত দিয়া আছে আমাৰ উত্তৰত 1 নম্বৰত দিয়া আছে লৰ্ড ডেলহাউছি ইংৰাজৰ অগ্ৰসৰ নীতি কঠোৰভাৱে পালন কৰিছিল আৰু ভালেমান দেশীয় ৰাজ্য অধিগ্ৰহণ কৰাত ভাৰতীয়ৰ মন ভয় শংকা সন্দেহ আৰু অবিশ্বাস সৃষ্টি হৈছিল 2 নম্বৰত দিয়া আছে এওঁৰ শাসনকালত এছাম দেশীয় ৰাজ্যৰ ৰাজকীয় মৰ্যাদা উপাধি পেঞ্চন আদিও কাঢ়ি লোৱা হৈছিল 3 নম্বৰত দিয়া আছে আৰাজকতাৰ দোহাই দি অন্যায়ভাৱে অযোধ্যা ৰাজ্য দখল কৰি ব্ৰিটিছে চৰম অদূৰদৰ্শিতা পৰিচয় দিছিল
4 নম্বৰত দি আছে তাৰোপৰি মোগল সম্ৰাট অস্তিত্ব নাশ কৰাৰ ষড়যন্ত্ৰতো ডেলহাউসি লিপ্ত হৈছিল। পিছে কোম্পানীৰ ঊৰ্ধ্বতম মহলৰ হস্তক্ষেপত সি কাৰ্যকৰী নহ'ল। তথাপিও সম্ৰাটৰ মৃত্যুৰ পিছত তেওঁৰ পৰিয়ালক লালকিল্লাৰ পৰা উৎখাত কৰা হ'ব বুলি ডেলহাউসিয়ে এক তাৎপৰ্যপূৰ্ণ ঘোষণা কৰিছিল। তাৰ পিছত আমাৰ 7 নম্বৰত দিয়া আছে চিপাহী বিদ্ৰোহৰ কাৰণবোৰক কেইভাগে বিভক্ত কৰিব পাৰি, যিকোনো এটা কাৰণ বিষয়ে চমুকৈ লিখা। উত্তৰত দিয়া আছে চিপাহী বিদ্ৰোহৰ কাৰণসমূহ হৈছে 1 নম্বৰত দি আছে আমাৰ অৰ্থনৈতিক নীতি, অতিমাত্ৰা ৰাজহ সংগ্ৰহ, কৃষকৰ ওপৰত অত্যাধিক ঋণ বোজা, বৈষম্যমূলক নীতিৰ বাবে সমাজৰ অভিজাত মধ্যবিত্ত শ্ৰেণী আৰু সামৰিক লোকসকলৰ তীব্ৰ আৰ্থিক সংকট। 2 নম্বৰত দি আছে ৰাজনৈতিক নীতি লৰ্ড ডেলহাউসিৰ সত্য বিপ্লৱ নীতিৰ দ্বাৰা দেশীয় ৰাজ্য অধিগ্ৰহণ, এছাৰ দেশীয় ৰাজ্যৰ ৰাজকীয় মৰ্যাদা, পদবী, পেঞ্চন কৰ্তন ইত্যাদি। 3 নম্বৰত দি আছে সামৰিক নীতি দেশীয় চিপাহীসকলৰ প্ৰতি বৈষম্যমূলক আচৰণ, ইউৰোপৰ সৈন্যৰ দৰে একে হাতৰ দৰমহা নোপোৱা, অতিৰিক্ত ভত্ৰ নিদিয়া, পদোন্নতি নিদিয়া ইত্যাদি। 4 নম্বৰত দি আছে আমাৰ ধৰ্মীয় নীতি খ্ৰীষ্টিয়ান মিছনেৰীসকলৰ দত্ত ধৰ্ম সম্প্ৰসাৰণ, পৰম্পৰাগত প্ৰথাৰ বিলোপ সাধন, ধৰ্মান্তৰীণ লোকৰ সম্পত্তি বাজেয়াপ্তকৰণ আদি কৰকৰ বাবে ভাৰতীয়সকলক ইংৰাজৰ বিৰোধী কৰি তুলিছিল। 5 নম্বৰত দিয়া আছে আমাৰ তৎকালীন কৰণ 1857 চনৰ বিদ্ৰোহৰ তৎকালীন কাৰণটো আছিল এনফিল্ডৰ ৰাইফলৰ গুলীৰ ব্যৱহাৰ। এইবিধ গুলী বন্দুকত ভৰোৱাৰ আগতে দাঁতেৰে কামুৰি পেকেটটো এৰুৱাব লাগিছিল। গুলীসমূহত চৰ্বিজাতীয় পদাৰ্থ মিহলাই দিয়া হৈছে। হঠাতে গজোৱা ওলাল যে এই সংমিশ্ৰণ গাহৰি আৰু গৰুৰ চৰ্বিৰে তৈয়াৰী। গাহৰি মুছলমানসকলৰ আৰু গৰু হিন্দুৰ অভক্ষৰ বাবে ভাৰতীয় সৈন্যই ইয়াক ব্যৱহাৰ কৰিবলৈ অনিচ্ছা প্ৰকাশ কৰিলে। 8 নম্বৰত দিয়া আছে চিপাহী বিদ্ৰোহৰ নেতাসকলৰ ফটো সংগ্ৰহ কৰি এটা এলবাম প্ৰস্তুত কৰা। ছাত্ৰ ছাত্ৰীসকল এনেকুৱা ধৰণৰ একদম তোমালোকৰ এক্সামত নাহে, তথাপিও মই লৈ আহিছোঁ ইয়াত, তোমালোকে চাই ল'বা। 9 নম্বৰত দি আছে ভাৰতৰ এখন মানচিত্ৰ অংকন কৰি চিপাহী বিদ্ৰোহ সংঘটিত হোৱা ঠাইসমূহ যথাযথ বহুৱা। ছাত্ৰ ছাত্ৰীসকল এনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকৰ নাহে, মই তথাপিও তোমালোকে লৈ আহিছোঁ।